আমি আহি আছো গাইজ অৰুণাচলৰ পৰা তো আহি ইয়াত ৰখিলো ভালুপুং গেট পাৰ কৰি কেনে প্ৰায় ৩-৪ কিলোমিটাৰ আহি ৰখি গলো এই নদীৰ পাৰত যিসকলে এইটো লাইন পাইছে সিহঁতে নিশ্চয় চিনি পাব। আৰু এইফালে আমাৰ বছে ইয়াতে পুৰা পিয়াজ কাটি আছে, মিচিক মাছকে হাঁহিও আছে। আইডিয়াটো একচুৱেলি তাৰে আছিল, মাংস আনা মানে ভালুপুং মই গেটটো পাৰে কৰি আহিছিলো, সি মোক পিছত ফোন কৰি ৰাখিলে আৰু বুজি পাইছে। তো ইয়াত বোলে খানা খাওঁ, তো আমি এইবিলাক চব ৰেডি কৰি আছো। পানী একদম চাফা আছে গাইজ, সঁচা কৈছো। এয়া চাওক পুৰা পানী ক্লিন। ইফালে আমি এইবিলাক চব যোগাৰ কৰি লওঁ, তাৰপিছত দেখুৱাই আছো চব। তো গাইজ আমাৰ চব ইফালে ৰেডি হৈ গ'ল। ইফালে ভাতটো বহাই দিছো, গাহৰি এইফালে আছে পিঁয়াজ, জলকীয়া, নহৰু, আদা, আৰু এইফালে আছে বিলাহী, মটৰ আৰু এটা কেপচিকাম। এই সরটো ধরি লবি, পাল্টি হয়ে যাব। কাপড় দুই লাগি যায়। বিলাহী কেতিয়া দিবি? গ্ৰীণ মটৰ, কেপচিকাম আৰু হ'ল গাহৰি, এইফালে আছে টমেটো। সৰুটো কেনেকুৱা লাগিছে সেইটো কচোন, সৰুটো কেনেকুৱা লাগিছে কচোন। হা আমাৰ ভাত হৈ গ'ল, মাংস হবৰ বাকী। আৰু এইফালে চাওক, স্কুলৰ সৰু সৰু ল'ৰা ছোৱালী বিলাক খানা খাব আহিছে ইয়াতে। তেতিয়া মই কৈ আছিলো না যে খানা খোৱা জাগা, এইবিলাক চাই লওক। একদম সৰু সৰু ল'ৰা ছোৱালী, 8 বছৰীয়া 10 বছৰীয়া মেক্সিমাম সেনেকৈ আছে। তো খানা খাবলৈ আহিছে ইয়াতে। ভালদৰে চাওক, গেছ আছে, বাচন চাচন চব লৈ আহিছে। তো খানা খাব। তো আমাৰ খানা অলৰেডি হৈ যাব। আমিও এতিয়া আৰু আমাৰ বছে যদি সোনকালে হোৱা কৰে তো খাম, খাই লৈ আমিও যাই থাকিম আৰু। কাৰণ গুৱাহাটীও যাব লাগিব, যাই আৰু কি বা হয়। অলৰেডি 2টা দিন 3টা ৰাতি হলেই। আজি দিনটো গ'লে 3টা দিন 3টা ৰাতি হ'ব। তো ফাইনেলি আমাৰ হৈ গ'ল চব ৰেডি। এতিয়া আমাৰ মালিকে বনাইও দিলে, বাঢ়িও দিব বঢ়িয়াকে। কামত ভাল আছে কিন্তু। মাল খা নেকি? মালটো খা নেকি? নাখাওঁ। চব কেইটাই বহি ললো আমি। মজা মজা বনাইছে। গাইজ খানা চানা খাই হ'ল। এইফালে গাড়ী এনেকে আছে, আৰু এইফালে নদীত সিহঁতে বাচন ধুব গৈছে। দেখা পাইছে? এইটো চাই লওক, এইটো নয়নে লৈ আহিছে অৰুণাচলৰ পৰা। আমি এতিয়া কুকুৰকো উঠাম গাড়ীত, চবকে উঠাই মেলি বঢ়িয়াকে বাচন চাচন মই ভৰালো। সিহঁতে বাচন খিনি ভৰাওক, তাৰপিছত যাম আৰু।